আজি মানে ৰাতিপুৱা মানে এজনৰ ডাইলগ মানে জুবিন দাৰ ডাইলগ দেই, মোৰ কোনো জাতি নাই বোলে, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত বোলে। তাৰপিছত মই কৈছোঁ এটা কথা বোলো, ৰাতিপুৱাই বোলো এজন মহান শিল্পী যিজনে কৰিম বুলি কোৱাটো কৰে, যিজন হ'ল এতিয়া সৰ্বভাৰতৰ একক আৰু অন্যান্য বুলি আমি যাক ক'ব পাৰিম, তেখেত তেনেধৰণৰ এজন মহান শিল্পী আচলতে কথা যে ময়ো একদম জুবিন দাৰ দৰে, সি কৈছে বোলে ময়ো জুবিন দাৰ দৰে বোলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। তাৰপিছত মই বোলো মুখত ক'বলৈ সহজ, কিন্তু গোটেই কথাখিনি কিন্তু মানি ৰাখিবলৈ বহুত টান। কিন্তু জুবিন দাৰ কথা এইটো কাৰণে নকবি ক'লোঁ, যে জুবিন দাৰ নামটো এইটো কাৰণে নল'বলৈ ক'লোঁ যে জুবিন দা, মই পুনৰবাৰ কৈছোঁ, একক আৰু অন্যান্য। গতিকে তাৰপিছত মই কৈছোঁ তোৰ যদি ধৰ্ম নাই তেতিয়াহ'লে তই হিন্দু ধৰ্মৰ কথা কেলৈ উল্লেখ কৰ, যদি তোৰ জাতিয়ে নাই তেতিয়াহ'লে আকৌ কিবা এটা কাৰণত যদি লাগে যদি তেতিয়াহ'লে কেলৈ হেৰি কৰ, নাই বোলে মই বোলে তেনেকুৱা নহয়, মোৰ বোলে কোনো জাতি নাই ধৰ্ম নাই। ঠিক আছে, হৈ গ'ল, হ'ব তেতিয়াহ'লে বোলো, ৰাতিপুৱা যুক্তি তৰ্ক কৰি থাকিতো লাভ নাই। তাৰপিছত তেনেকৈ বুলি মই ক'লোঁ। তাৰপিছত লাহেকৈ ঘৰলৈ গ'লগৈ। তাৰপিছত অলপ পাছতে ফৰ্ম দুখন লৈ আহিছে, গম পালে নাই, তাৰমানে স্কুলৰ ল'ৰা ছোৱালীবোৰে এডমিশ্যন দিবলৈ হ'ল নহয় এতিয়া। তাৰপিছত ফৰ্ম দুখন লৈ আহিছে, ফৰ্ম দুখন লৈ আহি পিনে মোক কৈছে বোলে হেৰি, এই ফৰ্ম দুখন ফিল আপ কৰি দিয়াচোন কৈছে। মই বোলো কোন হয়, বোলে সেই ল'ৰাটো বোলে 6ৰ পৰা বোলে 7লৈ গৈছে, তাৰপিছত বোলে আৰু ছোৱালীজনী বোলে 5ৰ পৰা 6লৈ গৈছে। তাৰপিছত চালোঁ ফৰ্মকেইখন, তাৰপিছত বোলো ডকুমেণ্টছ লৈ আনিছেনে, বোলো লৈ আনিছোঁ। তাৰপিছত মই ডকুমেণ্টছকেইটা চালোঁ, চাই পিনে তাৰপিছত মোৰ হেৰি নহয়, ইয়াত বোলো এতিয়া ল'ৰা আধাৰ কাৰ্ডখনৰ নাম্বাৰ লাগে, কি লাগে সেইখিনি একাউণ্ট চেকাউণ্ট চব ফিল আপ কৰিলোঁ। এতিয়া ইয়াত লেখা আছে ধৰ্ম কি, এতিয়া হিন্দু দিম নে খ্ৰীষ্টান দিম নে অন্যান্য দিম। তেতিয়া সিটো অলপ আগত কৈ থৈ গৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। তাৰপিছত এতিয়া মই বোলো তোৰতো কোনো ধৰ্ম নাই, ইয়াত বোলো অন্যান্য বুলি দি দিওঁ। তাৰপিছত নহয় বোলে আমি বোলে হিন্দু ধৰ্মৰ মানুহ আকৌ বোলে, তাৰপিছত আকৌ ইয়াত বোলো হেৰি লেখা আছে যে জাতি লেখা আছে যে অনুসূচিত জাতি নে জনজাতি নে OBC নে হেৰি কি কয় এইটো ST নে কি দিম বোলো। তাৰপিছত সি কৈছে বোলে হেৰি দিয়া আকৌ বোলে আমি বোলে হেৰি OBC আকৌ বোলে সেই কোচ ৰাজবংশী বোলে আমাৰ জাতিটো। তেতিয়াহ'লে তই জুবিন দাৰ কথাটো কেলৈ বোলো তেনেকৈ তই উল্টা কৈছ বোলো, মোৰ কোনো জাতি নাই ধৰ্ম নাই, নোৱাৰো। মই সেইকাৰণে কৈছোঁ, আৰু কোনেও নোৱাৰে। আৰু এটা এইখিনিতে কথাটো মই ভিডিঅ'ৰ যোগেদি উল্লেখ কৰিছোঁ, আমি যে কেৱল মুখত কৰিম হ'ম বুলি ক'লেই কোনোবা এজনে ভালকৈ আজি গান গাব পাৰিছে, মই জুবিন দা বুলি কেতিয়াও ভুলতো কৈ নাপাব। কেতিয়াবা কোনোবা কিবা কাৰণত জুবিন দাৰ লগত কাৰোবাৰ কথোপকথন মিল হৈছে, কিবা আচাৰ ব্যৱহাৰ মিল হৈছে, তেখেতৰ কোনোবা লৈছে মানে তেখেতৰ ধৰণে কৰিবলৈ চেষ্টা কৰিছে, সেইটোক আমি সন্মান জনাইছোঁ। কিন্তু কেতিয়াও মই জুবিন দা হ'ম বা মই একদম মানে জুবিন বুলি নিজকে কেতিয়াও ভাবি ল'ব নালাগে। তাৰমানে মই পুনৰবাৰ কৈছোঁ যে জুবিন দা হৈছে একক আৰু অন্যান্য, যিজনৰ ঠাই মানে কোনো আচলতে ল'ব নোৱাৰে। এনেকুৱা এখন দেশ নাছিলে যে বিশ্বৰ ইমানকেইখন দেশে আচলতে চাৰ্চ কৰা, গুগলত চাৰ্চ কৰা এজন ব্যক্তি, ইমান কোটি কোটি জনতাৰ চকুলো মানে বোৱাব পৰা, হৃদয় গলাব পৰা এজন ব্যক্তি, য'ত মানে এতিয়ালৈকে হোৱা নাই তেনেকুৱা ধৰণৰ ৰেকৰ্ড, আৰু ভৱিষ্যতেও মই আশা কৰিম তেনেকুৱা ধৰণৰ। মই মানে আচলতে মনটো ভাবিছোঁ যে তেনেকুৱা ধৰণৰ কোনো এজন শিল্পীৰ কাৰণে আচলতে তেনেকুৱা ধৰণৰ ৰেকৰ্ড নহয়, মানে যে সৰু ল'ৰাৰ পৰা ডাঙৰলৈকে যেন কান্দিব, আৰু কোনোবা মৃত্যুৰ কাৰণে যে কাৰোবাৰ মৃত্যুৰ কাৰণে যে আচলতে অসম বন্ধ হৈ যাব, ভাৰত বন্ধ হৈ যাব, প্ৰত্যেক অট'মেটিক যে নিজে যে এজন ব্যক্তিৰ কাৰণে যে আচলতে চবে চকুলো টুকিব, অন্তৰৰ পৰা যে অট'মেটিক যে চকুলো ওলাই আহিব, কিন্তু তেনেকুৱা ধৰণৰ নহয়। সেইকাৰণে মই কৈছোঁ এই ব্যক্তিজনকো ক'লোঁ, একদম ৰিয়েল কথা আকৌ, মই সেইটো মিছা কথা কোৱা নাই, মানে যে মই সাজি কোৱা নাই তাৰমানে। তাৰপাছতে ৰাতিপুৱাই অহাৰ কাৰণে মানে কথাখিনি মই বেছি যুক্তিযুক্ত নকৰিলোঁ, তথাপিতো মই ক'লোঁ যেনিবা। এতিয়া সেইটো কাৰণে ক'লোঁ, জুবিন দাৰ নিচিনা আচলতে কোনো হ'বই নোৱাৰে, সঁচাকৈ কোনো জাতি ধৰ্ম নিৰ্বিশেষে তেখেতে কাম কৰি যোৱা এজন ব্যক্তি, আৰু যি ধৰণে কৈছিলে তেনেধৰণে কাম কৰি যোৱা এজন ব্যক্তি। সেইকাৰণে মই বোলো জুবিন দাৰ দৰে জুবিন দা হৈ কেতিয়াও কথা ক'বলৈ আচলতে নালাগে যে মই জুবিন দাৰ দৰে একেবাৰে মই কোনো জাতি নাই ধৰ্ম নাই। ক'বলৈ সহজ, কিন্তু কৰ্মক্ষেত্ৰত যথেষ্ট জটিল, আৰু তেনেধৰণৰ জটিলতাকো সহজ কৰা ব্যক্তি আছিলে আমাৰ মৰমৰ সকলোৱে হৃদয়ৰ শিল্পী জুবিন দা। আৰু এইখিনিতে শেষত আৰু কি ক'ম, এই ব্যক্তিজনৰ কথা অনুযায়ীয়ে যেতিয়া জুবিন দাৰ কথা ওলালে, সেইকাৰণে এটা কথাই জনাইছোঁ যে জুবিন দা এতিয়ালৈকে ন্যায় পোৱা নাই, তথাপিতো আমি আশা কৰিম খুব সোনকালে ন্যায় পাওক, আৰু তেখেত য'তে আছে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। গতিকে মোৰ আজি ভিডিঅ'টো ইমানেই আছিলে, তেখেতৰ সেই ব্যক্তিজনৰ কথা লৈ আচলতে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।
ধন্যবাদ। জয় আই অসম।